পশ্চিম মহাযজ্ঞৰ আজি দ্বিতীয়টো দিন পুৱাৰ ভাগৰ পৰা আমি পৰিৱেশ দেখুৱাই গৈছোঁ আৰু কিছু সময় পূৰ্বে এজাক মুখলধাৰ বৰষুণ আহিছিল আৰু বৰষুণৰ পাছতো দেখিবলৈ পোৱা গৈছে ভক্তৰ যি লালিনিচিকা সোঁত সেই সোঁত এইখিনি মুহূৰ্তলৈ কিন্তু কমা নাই, দেখিবলৈ পোৱা গৈছে বৃদ্ধিহে হৈছে। আমি পুৱাৰ ভাগৰ পৰা যিহেতু দৃশ্যাংশ দেখি আছোঁ মাৰ প্ৰতি যি সমৰ্পিত মনোভাৱ বা মাৰ চৰণত সেৱাৰ যি মনোভাৱ সেই সেৱাৰ মনোভাৱেৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হৈছে, ভক্তসকল আহি উপস্থিত হৈছে আৰু এইখিনি মুহূৰ্তত কিছু সময় পূৰ্বে এজাক মুখলধাৰ বৰষুণ আহিছিল আৰু বৰষুণৰ পাছতো দেখিবলৈ পোৱা গৈছে ভক্তৰ যি সোঁত সেই ভক্তৰ সোঁত কমা নাই। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাক দৰ্শন কৰিছে, মাক দৰ্শন কৰি ইয়াৰ পৰা ওলাই যোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰ ওপৰত এইবাৰ যিহেতু গুৰুত্ব দিয়া হৈছে আৰু আধ্যাত্মিক ৰীতি নীতি অনুসৰিয়ে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই ধৰণে ভিৰ কৰিছে। কেনেকুৱা আচলতে দেখিবলৈ পোৱা গৈছে বৰষুণৰ পাছতো যথেষ্ট মানুহৰ ভিৰ। দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কি ক'ব বিচাৰিব? মানুহে কিন্তু কিছু পৰিমাণে তেওঁলোকে ইয়াত কিছু সময় জুম বান্ধি ৰৈছিল। हर साल इससे ज़्यादा भीड़ होता है। इस साल तो इस बार थोड़ा कम है बारिश के लिए, हर साल ज़्यादा ही बारिश होता है। हाँ, मैं भारत सेवाश्रम संघ से हूँ, ऑल इंडिया NGO है। हाँ, और इसलिए दर्शनार्थी ज़्यादा है, पानी ज़्यादा बारिश हो रहा है तो इसलिए मंदिर तो अभी दरवाज़ा बंद है, आदमी लोग बाहर से दर्शन कर रहा है। तो अभी मंदिर तो भीड़ ज़्यादा है इसलिए নিশ্চয় আচলতে দেখিবলৈ পোৱা গৈছে যে বৰষুণৰ পাছতো বৰষুণকো নেওচি ভক্তসকলে মাৰ চৰণলৈ ওলাই অহা পৰিলক্ষিত হৈছে। চাওক কি ধৰণৰ পৰিৱেশ, এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাৰ চৰণত মূৰ দুৱাইছে, মূৰ দুৱাই ইয়াৰ পৰা আঁতৰি গৈছে আৰু এইবাৰ খুব শৃংখলাবদ্ধতা অৱলম্বন কৰা হৈছে। সকলো দিশতে দৰ্শন কৰা অৰ্থাৎ মূল মন্দিৰ দৰ্শন কৰা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া খুব সুন্দৰকৈ কৰা হৈছে। গৰ্ভগৃহ ইতিমধ্যে আমি কৈছোঁৱেই যে কালি প্ৰবৃত্তিৰ পাছৰ পৰা গৰ্ভগৃহ বন্ধ আছে, 3 দিন 3 ৰাতি গৰ্ভগৃহ বন্ধ থাকিব, অৰ্থাৎ মূল মন্দিৰৰ ভিতৰত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। পূৰ্বৰ যি ৰীতি নীতি সেই ৰীতি নীতি অনুসৰি প্ৰত্যেক বছৰৰ দৰে এইবাৰো দেখিবলৈ পোৱা গৈছে একেই সেই ৰীতি নীতি আৰু সেই ৰীতি নীতি অনুসৰি প্ৰতিগৰাকী ভক্তই মাৰ চৰণলৈ আহি ওলাই যোৱা পৰিলক্ষিত হৈছে। দিদমে দেখুৱাইছে যে বিভিন্ন প্ৰান্তৰ পৰা অহা বাবাসকলেও ভিৰ কৰা পৰিলক্ষিত হৈছে। এটা প্ৰান্তত বাবা সন্যাসী সাধুসকলে তপ জাপত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে, তান্ত্ৰিকসকলে তন্ত্ৰ সাধনাত ব্যস্ত হৈছে আৰু এইবাৰ এটা বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে যে বৈষ্ণৱপন্থী সাধু যথেষ্ট পৰিমাণে আহিছে। বিগত বছৰসমূহত বৈষ্ণৱপন্থী সাধু দেখিবলৈ পোৱা ইমান নহৈছিল, যদিও সীমিত আছিল, কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যথেষ্ট পৰিমাণে বৈষ্ণৱপন্থী সাধুসকল ওলাই আহিছে মাৰ চৰণলৈ আহি মাৰ আশীষ গ্ৰহণ কৰিছে। যি জনবিশ্বাস, যি লোকবিশ্বাস আছে, যি আখ্যান পৌৰাণিক আখ্যান অনুসৰি যিসমূহ বিশ্বাস কৰা হয়, বিশ্বাস অনুসৰিয়েই যিহেতু মা কামাখ্যাৰ এই পবিত্ৰ ভূমিত এই 3টা দিন, যি 3টা দিনত পৃথিৱী ঋতুমতী অৱস্থাত থাকে বুলি কোৱা হয়, দেৱী ঋতুমতী অৱস্থাত থাকে বুলি কোৱা হয়, এই 3টা দিনত আচলতে দেখিবলৈ পোৱা যায় মাৰ চৰণত এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তসকলে ভিৰ কৰে আৰু মাৰ আশীষ গ্ৰহণ কৰে। নিজৰ মনৰ আশা আকাংক্ষা পূৰণৰ অৰ্থে মাৰ ওচৰত সকলোৱে পূজা অৰ্চনা কৰে আৰু বিশ্বাস কৰা হয় যে মায়ে এই 3টা দিনত যদি পূজা অৰ্চনা কৰা হয় তেতিয়াহ'লে মায়ে সকলো মনৰ আশা আকাংক্ষা পূৰণ কৰে বুলি বিশ্বাস কৰা হয় আৰু সেই বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিয়ে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি উপস্থিত হয়। আৰু আজি দ্বিতীয় দিন মহাযজ্ঞৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনাও দেখিবলৈ পোৱা গৈছে এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, আহি ইয়াত পূজা অৰ্চনা কৰা হৈছে। ভাৰত সেৱা সংঘ পুরা গোটেই পৰিৱেশটো ভাল চলি আছে। আমি ইয়াৰ যেন আমাৰ হেল্থ কেম্প চলি আছে এবং আমাৰ ইয়াৰ ক্ৰিকেটাৰ ভলেণ্টিয়াৰবিলাক আছে, ভলেণ্টিয়াৰবিলাক যিমান আছে মানুহবিলাকে তাৰ পৰিশ্ৰম যিমান আছে যিমান কৰিছে এই কাৰণে যেটো চলিছে ভালেই চলিছে, ভাল পৰিৱেশ আছে, ভাল ছিষ্টেম আছে এবং আমাৰ প্ৰশাসনবিলাক যিমান ষ্টেপ নিছে পদক্ষেপ নিছে এই কাৰণে মই প্ৰশাসন এবং কমিটি যিটো আছে আমাৰ কামাখ্যা কমিটি আছে, কমিটিৰো মই ধন্যবাদ জ্ঞাপন কৰি আছোঁ কাৰণ ইয়াত ভাল পৰিৱেশ ব্যৱস্থা কৰিছে এবং ইয়াৰ পৰা আমাৰ যিমান ৰিপৰ্টাৰ বাইটাই আছে এই ৰিপৰ্টাৰ বাইবিলাকো ইয়াৰ যিটো পদক্ষেপ নিছে পুৰা গোটা ছিষ্টেমটো পৰিলক্ষিত কৰিছে, যাৰ কাৰণে মই আমাৰ ৰিপৰ্টাৰ ভাইবিলাকৰো মই ভাৰত সেৱা আশ্ৰম সংঘৰ পৰা হিন্দু দলৰ পৰা অভিনন্দন জনাইছোঁ। জয় শ্ৰীৰাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি কৈছোঁৱেই যে সুশৃংখলাবদ্ধভাৱে সকলো যি দৰ্শনৰ ব্যৱস্থা, মন্দিৰ প্ৰাংগণ চৌহদত যি দৰ্শনৰ ব্যৱস্থা সেই দৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মন্দিৰৰ গৰ্ভগৃহ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে, ৰঙা কাপোৰ আঁৰি দিয়া হৈছে কেওফালে। প্ৰতিটো মূৰ্তিতে বাহিৰত যিসমূহ মূৰ্তি আছে, বিশেষকৈ বাহিৰত গণেশৰ মূৰ্তি আছে, দেৱীৰ মূৰ্তি আছে, সেই মূৰ্তিসমূহ ৰঙা কাপোৰ আঁৰি দিয়া হৈছে কালিৰ দিনটোত, অৰ্থাৎ কালি যেতিয়াই অম্বুবাচীৰ মহাযজ্ঞৰ যেতিয়াই প্ৰবৃত্তি হৈছিল আৰু সেই প্ৰবৃত্তিৰ সময়তে সেই ধৰণে
যিখিনি নিত্য নৈমিত্তিক কাৰ্যকলাপ সেই কাৰ্যকলাপ কৰা হৈছিল আৰু আজিৰ দিনটোৰ পৰিৱেশ আমি দেখুৱাইছোঁ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ। যদি মোৰ কথা শুনিছে তেতিয়াহ'লে আপোনাক ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমাৰ সৈতে মন্দিৰ কৰ্তৃপক্ষৰ ভাষ্য আছে, সেই ভাষ্য শুনাম। অম্বুবাচী আচলতে প্ৰকৃতিৰ লগত জড়িত এক ঋতুকালীন উৎসৱে হয়। এই সময়ত গোটেই পৃথিৱীখনে এটা ৰজস্বলা হোৱা বুলি মান্যতা আছে, যিহেতুকে আমাৰ পৃথিৱীৰ মিথুন ৰাশিৰ আদ্য নক্ষত্ৰৰ সংযুক্তত লগে লগে আমাৰ দেৱী ভগৱতী ঋতুস্ৰাৱ হোৱা বুলি মানে এটা অনুমানিক আছে। আৰু সেই ভিত্তিত যিহেতু মা কামাখ্যা ইয়াতে দেৱী স্বৰূপা, আমাৰ জুনি স্বৰূপা, এই জুনি স্বৰূপা আমাৰ অজস্বলা হয় বুলি এটা মান্যতা আমি পূৰ্বজৰ পৰা পাই আহিছোঁ। সেই অনুযায়ী আমাৰ যিখিনি পৰম্পৰা, সেই পৰম্পৰা অতীজৰ পৰা আমাৰ সেই নিয়ম, এই নিয়ম অনুযায়ী আমি পালন কৰোঁ। গৈ গৈ আমাৰ মেলা সদৃশ পৰিৱেশলৈ অহাত এইবেলি আমি তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা লোৱাত এইবেলি যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু সংখ্যাও কিছু কমি আহিছে। আমি মানে সকলো ভক্তগণকে অনুৰোধ জনাইছোঁ যাতে এই মহোৎসৱৰ যিটো তাৎপৰ্য, যিটো আধ্যাত্মিকতা, সেইটো ঘূৰাই আনিব লাগে। এখন মেলা নহয়, ইয়াত ঢোল ঢাকৰ প্ৰচেছন বা উচ্ছৃংখলা যিটো পৰিৱেশ, সেই বস্তুটো আঁতৰাই পুনৰ সেই আধ্যাত্মিক ভাগটো আনিবৰ কাৰণে আমি চেষ্টা লৈছোঁ। প্ৰশাসনৰ ফালৰ পৰা যথেষ্টখিনি সঁহাৰি আগবঢ়াইছে আৰু মানুহৰ যিটো সোঁত ববলৈ আৰম্ভ কৰিছিলে, সেইটোতো আমি কিছু মানে আঁতৰাই যাতে সীমিত সংখ্যক আহি আমাৰ ইয়াতে এইখন ভগৱতী আশীষ লৈ ইয়াৰ পৰা গমন কৰিব পাৰে, সেই উদ্দেশ্যে হাতত ৰাখি এইবেলি আমি পুৱা 5 বজাৰ পৰা গধূলি 6 বজাৰ ভিতৰত যাত্ৰীকৰ সংখ্যা যাতে সীমিত থাকে, যাতে আমি এক সুন্দৰ পৰিৱেশত এই মহাযুক্ত পৰিচালনা কৰিব পাৰোঁ, সেইটো এটা আমি বিশেষ আলোচনা কৰি আমি লৈছোঁ। বাকী যিখিনি আমাৰ আগৰ পৰা চলি আহিছে পুলিচ প্ৰশাসনৰ বা হেল্থ, মেডিকেল, চাফ চাফাই, এই গোটেইখিনি সামৰি আমাৰ প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা, আমাৰ দেৱালয় কমিটিৰ সহযোগত যিখিনি চলি আহিছে, এই চলি অহাৰ মতে এইবেলিও তেওঁলোকে আৰম্ভ কৰিছে।